কানুৰ পত্নীৰ কৌশল শ্যামকানক সাক্ষাৎ কৰি হাঁহি হাঁহি ওলাই গ'ল কিতাপৰ মাজত লুকুৱাই অনা পত্ৰৰ যোগেদি কি বাৰ্তা দিলে শ্যামকানক জুবিন গাৰ্গৰ ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ মেৰাথন জেৰা চলি আছে চিআইডি কাৰ্যালয়ত জোৰদাৰ গতিত আগবাঢ়িছে তদন্ত তাৰে মাজত দেখা গ'ল এই দৃশ্য শ্যামকানক সাক্ষাৎ কৰিবলৈ অহা পত্নীৰ বুদ্ধি চাওক কিতাপৰ মাজত লুকুৱাই আনিছিল এইখন পত্ৰ হয়তো কানুৰ বাবে আছিল মেছেজ হয়তো পাকে প্ৰকাৰে কিবা বাৰ্তা দিবলৈ চেষ্টা কৰিছিল যাৰ বাবে ওলাই অহাৰ পাছত পত্নীৰ মুখত বিৰিঙি উঠিল এই হাঁহি বাইদেউ কি ক'ব বিচাৰিছিলে মোৰ উত্তৰ কি ক'ব বিচাৰিব এটা কিতাপখন আপোনাক নিবলৈ নিদিলে বোলে ভিতৰলৈ কিতাপ এখন লৈ আহিছিলে আপুনি আনফালে সিদ্ধাৰ্থৰ ড্ৰাইভাৰে লৈ অনা মোনাত ওলাই পৰিল পাৰফিউমৰ বটল কেইবাদিনো গা নোধোৱা সিদ্ধাৰ্থৰ শৰীৰৰ পৰা ওলাইছে দুৰ্গন্ধ যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাৰফিউম আনিবলৈ কোৱা হৈছে শুনক কি ক'লে সিদ্ধাৰ্থৰ গাড়ী চালক মৃদুল আলীয়ে সিদ্ধাৰ্থৰ লগতে গাড়ী চলাই আছিলো এই যে কৈছিল যে সিদ্ধাৰ্থ বহুত কেখন ইনোভা নতুনকে গাড়ী কিনিছে তাৰে কোনখন চলাই মই গম নাপাওঁ মই এখানে গাড়ী চলাইছো ইনোভা ইষ্টা কেতিয়াবা চলাইছে 2023 চনৰ পৰা চলাই আছো মই এই দাদাৰ লগত একেলগে আছিল জুবিনৰ লগত একেলগে লাইনত দাদাৰ লগত একেলগে আমি প্ৰগ্ৰাম কৰি আছো হেতুৱে আজি কি আনছিল নাই নাই একো নাই মোক বেলেগ কাৰণে সুধিছে হেতুৱে পাৰ্টি মানিছিল ক'ত ঘৰ আপোনাৰ মই এনে পাঠশালা উঠিলো গুৱাহাটীৰ পৰা গুঞ্জন দাসৰ সহযোগত জেৰিফা ৱাহিদৰ ৰিপৰ্ট টাইম 8